আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ফাতহ অৰ্থ বিজয়। সূৰাটোৰ 21 নম্বৰ আৰু 22 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও আৰু বহু সম্পদ দিয়াৰ প্ৰতিশ্ৰুতি আল্লাহে তোমালোকক দিছে, যিবোৰ লাভ কৰিবলৈ এতিয়াও তোমালোক সক্ষম হোৱা নাই। আল্লাহে সেইবোৰ পৰিবেষ্টন কৰি ৰাখিছে। আল্লাহ সকলো বিষয়তে ক্ষমতাবান। 22 নম্বৰ। অবিশ্বাসকাৰীবিলাকে এই সময়ত যদি তোমালোকৰ লগত ৰণ দিলেহেঁতেন, তেনেহ'লে নিশ্চয় সিহঁতে পৃষ্ঠভংগ দিলেহেঁতেন আৰু সিহঁতে কোনো পৃষ্ঠপোষক আৰু সাহায্যকাৰী নাপালেহেঁতেন। সমাপ্ত।